নিযুত মইনা আঁচনিৰ নামত এইবাৰ ধন সংগ্ৰহ কৰা এজনৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। আৰু বৰক্ষেত্ৰীৰ বামুণবড়িস্থিত শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। আৰু অৱশেষত ছাত্ৰ ছাত্ৰীয়ে ৰাজপথ আবদ্ধ কৰি কৰে প্ৰতিবাদ। বিভিন্ন শ্লোগান লিখা বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ। প্ৰতিবাদস্থলীত উপস্থিত নলবাৰী জিলা ডিঅ বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ আৰু মোকালমোৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰী। জনাইছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু এইবাৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ নামত ধন সংগ্ৰহ কৰাক লৈ কৰিছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদ ৰাজপথত কৰিছে ছাত্ৰ ছাত্ৰীয়ে। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাক লৈ প্ৰতিবাদ। আৰু ছাত্ৰ ছাত্ৰীয়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। নিযুত মইনা আঁচনিৰ ধন সংগ্ৰহ কৰা ছবিন আলী ওৰফে ৰাতুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰতিবাদ। আৰু ছবিন আলীৰ বিৰুদ্ধে বিভিন্ন বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ। জনাইছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। নিযুত মইনা আঁচনিৰ ধনক লৈ এইবাৰ প্ৰতিবাদ কৰা দেখা গৈছে ছাত্ৰ ছাত্ৰীক। আৰু নলবাৰীৰ বৰক্ষেত্ৰীৰ বামুণবড়িস্থিত শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাক লৈ প্ৰতিবাদ। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু বিদ্যালয়ত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ছবিন আলী ওৰফে ৰাতুল আলীৰ বিৰুদ্ধে। আৰু ছাত্ৰ ছাত্ৰীয়ে অৱশেষত ৰাজপথ আবদ্ধ কৰি কৰে প্ৰতিবাদ। আৰু প্ৰতিবাদস্থলীত উপস্থিত হয় নলবাৰী জিলা ডিঅ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ বিষয়া সন্তোষ কুমাৰ নাথ আৰু মোকালমোৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰী। আৰু নিযুত মইনা আঁচনিৰ ধন সংগ্ৰহ কৰা ছবিন আলী ওৰফে ৰাতুল আলী নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰতিবাদ। বামুণবড়ি শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আমাৰ ইয়াতে তাৰমানে নিযুত মইনা আঁচনিৰ নামত প্ৰতিগৰাকী ছাত্ৰীৰ পৰা 100 টকা কৰি লৈছিলে। সেইবাবে আমি ছোৱালীখিনি গোটেইখিনি মোক লিখিতভাৱে অভিযোগ দিছিলে। আমাৰ অবৈধ কৰ্মচাৰী ৰাতুল আলী অৰ্থাৎ ছবিনে প্ৰতিগৰাকী ছাত্ৰীক তাৰমানে 100 টকা কৰি দিব লাগিব, এইটো বুলি তাৰমানে নহ'লে নিযুত মইনা নহয়। এইটো কাৰণে ছোৱালীবিলাকৰ পৰা পইচা 100 টকা কৰি লৈছিল আৰু তেওঁলোকে ভয় কৰি পইচাটো দিছিলে। পিছত মই এই বিষয়ে অৱগত হোৱাত মই ক'লো তোমালোকে এখন এপ্লিকেশ্যন দিয়া, এনেকে মই কি বুলি কয় SMDCক দিম, তেখেতে যি পৰামৰ্শ দিয়ে তাৰে বিপৰীতে আমি হেৰি হ'ব। তাৰপিছত সেই ছোৱালীবিলাকে সেইটো কৰিলে। আপোনালোকক মই লগা হ'লে দেখুৱাই দিব পাৰোঁ। এটা তাৰমানে অল ষ্টুডেণ্টৰ চহী আছে, ইফালেও আছে। এনেকৈ তাৰমানে গোটেইখিনি মোটামুটি আপোনাৰ 200 to 300 260-80 মান হৈ যাব চাগে। মই একজেক্টলি কি বুলি কয় তাৰমানে হিচাপটো নাজানো, তাৰমানে প্ৰায় আৰু সিমানখিনি ছাত্ৰী হ'ব। আৰু তেখেতে তাৰমানে এইটো নিযুত মইনাৰ নামত ল'লে। আৰু আমাৰ কলেজত 2026 বৰ্ষত নাম ভৰ্তিৰ নামত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা 600 টকা কৰি লয় আৰু আমাক ৰিচিপ্টখন দিয়ে 400 টকা। আমি তেতিয়া তেখেতসকলক সোধাতে তেখেতসকলে ক'লে কি বুলি কয় এই 200 টকাটো আমাক অনলাইন কৰাৰ নামত লাগিব। কিন্তু আমি প্ৰতিবাদ কৰিলোঁ। আমাৰ আম্মা আব্বাহঁতে সুধিলে তোমালোকে 400 টকা কৰি কি বুলি কয় ৰিচিপ্ট দিছে, তোমালোকে 400 টকা কৰি পইচা লৈ গৈছা আৰু ৰিচিপ্টখন আছে অলৰেডি আমাৰ ইয়াতে। 400 টকা তোমালোকে 200 টকাটো কি বুলি কয় আমাৰ পৰা ফাং ফুং কৰি নিছে। আমাৰ তেতিয়া বহুত দুখ পাইছোঁ আমি। আমাৰ আব্বাহঁতেও হাজিৰা কামলা কৰি খোৱাই মানুহ, সেইটো কাৰণে তেখেতসকলে আমাক বেয়া বুলি কৈছে আৰু কৈছে তোমালোকে এতিয়াৰ পৰা পইচা আমাৰ পৰা লৈ যা। ৰিচিপ্টখন ফজল শইকীয়া বুলি তেখেতে আমাৰ কেৰাণী, তাৰমানে তেখেতে কেৰাণী হ'লেও নামতে আছে গৰু নাবাই হাল ভট কৰি নহয় ভাল। তেখেতে নামত কেৰাণী যদিও কি বুলি কয় ছবিনৰ হাতেদি তাৰমানে চবখিনিতে কাম কৰে, যাতে পইচাটো তাৰমানে তেখেতে ভাতটো খায় কি বুলি কয় এনেকে হাতখন আনি কিনে এনেকে পাইকে কিনে খায়। 600 টকাটো কেৰাণী লৈছে, আমাৰ কি বুলি কয় ফজালে লৈছে। ফজালে কি বুলি কয় অৰ্ডাৰ দিছে অলৰেডি হেৰি ছবিনক ল'বা, তাৰমানে ফজালে লৈ ছবিনে। তাৰপিছত চহীটো কিন্তু তাৰমানে 2জন মানে ইয়াতে প্ৰিন্সিপালো আছে আৰু এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে।
যে আজি আমি এই বিষয়টো নিযুত মইনাৰ কিবা 100 টকা এনেকুৱা লোৱা এটা অভিযোগ সৃষ্টি হৈছিলে ষ্টুডেণ্ট ইউনিয়নে এইটো বিষয় লৈ পেলাই বিভিন্ন ধৰণৰ এটা সেই হৈছিলে আৰু আমি আজি খুব ভাল কথা যে আজি আমাৰ চাৰ্কুল অফিচাৰ মই আমাৰ উচিত ডাঙৰীয়া আহিলে আমি ষ্টুডেণ্টসকলৰ লগত কথা পাতিলোঁ আৰু যিখিনিয়ে অলৰেডি লৈছে তেখেতসকলৰ লগত আমি কথা পাতি ইমিডিয়েটলি সেইটো আমি ৰিটাৰ্ণ কৰি দিয়া ব্যৱস্থা কৰি দিম আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে তেওঁলোকে চাগে পুলিচ থানাতো জনাইছে অচিও জনালে আৰু মোৰ ফালৰ পৰা মই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে আচলতে ল'ব নোৱাৰে সেইটো কথা আমি জনাই দিয়া হৈছে আৰু স্পষ্টভাৱে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু বাকীখিনি এটা সুন্দৰ পৰিৱেশৰ মাজত যিটো সমাপ্তি হৈছে আৰু যিটো সমস্যা এই সমস্যাটো আচলতে কথাটো এনেকুৱা যে এই যিটো শিক্ষা মন্দিৰটো সদায় শিক্ষাত পৰিৱেশটো থকাটো ভাল খুব বেছিকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈ থাকিলে এটা গোটেই কাৰণে অসুবিধা মানে সঠিক পৰিৱেশটো বিনষ্ট হয় সেইটো আমি ভাবিছোঁ আশা কৰিছোঁ যে সেই পৰিৱেশটো আৰু পুনৰ ঘূৰাই আহিছে এতিয়া চাব লাগিব গোটেই কথাটো মই ধৰক